দেশতকৈ মোমাই ডাঙৰ নহয় বুলি শিৰচিত কৰা শৌৰ্য বীৰ্যৰ অম্লান নিদৰ্শন তেওঁ অসমৰ বুৰঞ্জীত জিলিকি আছে লাচিত বৰফুকনৰ নাম আজি মহাবীৰ গৰাকীক সোঁৱৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে 402 সংখ্যক জন্মজয়ন্তী উপলক্ষে লাচিত সংঘত উদযাপন লাচিত দিৱস অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস সাহসৰ প্ৰতীক তথা গৌৰৱবীৰ লাচিত বৰফুকন মহাবীৰ গৰাকীক সোঁৱৰি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে লাচিত দিৱস প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষও গাম্ভীৰ্যপূৰ্ণ তথা দিনজোৰা কাৰ্যসূচীৰে লাচিত সংঘই উদযাপন কৰে লাচিত দিৱস বন্তি প্ৰজ্বলন আৰু লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হয় লাচিত সংঘৰ লাচিত দিৱসৰ কাৰ্যসূচী ইয়াৰ পিছতে লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত সকলোৱে পৰিৱেশন কৰে জাতীয় সংগীত উক্ত কাৰ্যসূচীৰ পিছতেই আৰম্ভ হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান উক্ত অনুষ্ঠানত লাচিত সংঘই দুগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে পদ্মশ্ৰী সন্মানপ্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক অৰূপ কুমাৰ দত্ত আৰু কৃতিসেনা বিষয়াৰ লগতে বিশিষ্ট লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে লাচিত সংঘই অনুষ্ঠানটোত অৰূপ কুমাৰ দত্তই ভাষণ প্ৰসংগত অসম অসমীয়া আৰু লাচিত বৰফুকনক তেওঁ লেখনিৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত তুলি ধৰিবলৈ গ্ৰহণ কৰা প্ৰয়াসৰ কথা সদৰি কৰে লগতে তেওঁ কয় লাচিত বৰফুকনৰ বিষয়ে সবিস্তাৰে কোনো বুৰঞ্জীত পুংখানুপুংখভাৱে পোৱা নাযায় এই ক্ষেত্ৰত ৰজাঘৰীয়াই আজিকোপতি কিছু ক্ষেত্ৰত ব্যৱস্থা নোলোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে লেখকগৰাকীয়ে মোৰ বহুত দিনৰ পৰা মন আছিল এই আহোম জাতিটো আমাৰ যে 600 বছৰ যে ৰাজত্ব কৰিলে আহোম জাতিটোৰ বিষয়ে লিখা আৰু অকল লিখাই নহয় এনেকুৱা এটা ধৰণে লিখা আৰু এনেকুৱা এটা ধৰণে প্ৰকাশ কৰা যাতে এই জাতিটোৰ বিষয়ে অকল ভাৰতবৰ্ষই নহয় বাহিৰতো এইটো জানিব পাৰে কেৰাভান বোলা মেগাজিন এখনত এটা ছুটি আৰ্টিকেল লিখিছিলোঁ আৰ্টিকেলটো আছিল লাচিত বৰফুকন দ্য হিৰো অফ আছাম দুৰ্ভাগ্যবশতঃ আজিও যদিও আমি 21st century পালোহি আজিও কিন্তু সেই যিটো পৰিৱেশ সেই যিটো ইগনোৰেঞ্চ সেইটো কিন্তু এতিয়াও চলি আছে লাচিত বৰফুকনৰ জন্মৰ কথা লাচিত বৰফুকন কাৰ ল'ৰা কাৰ সেইখিনি একো ডকুমেণ্টেৰী ৰেকৰ্ড নাই সেই ৰিচাৰ্চটো কৰিছিল সূৰ্য কুমাৰ ভূঞাই আন কিছুমান চ'ৰ্চৰ পৰা গোটাই পেলাই আৰু এটা কথা আচৰিত হ'ব যে আমি কওঁ যে লাচিত বৰফুকনে খুব বিখ্যাত তেওঁৰ এটা বাক্য কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয় কোনো এখন বুৰঞ্জীত আপোনালোকে সেই ফ্ৰেজটো কেতিয়াও নাপায় that is not a part of recorded history এইটো ডকুমেণ্টেড হিষ্ট্ৰীত নাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকগৰাকীয়ে লগতে কয় তেওঁ ৰচনা কৰা প্ৰতিটো সৃষ্টিতে সদায়ে অসম ব্ৰহ্মপুত্ৰ তথা উত্তৰ পূবক গুৰুত্ব দি অহাৰ কথাও সদৰি কৰে বীৰ লাচিত বৰফুকনক লৈ তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা গ্ৰন্থখনে বেষ্ট সেলাৰ হিচাপে স্বীকৃতি পোৱাৰ কথাও সদৰি কৰি সন্তুষ্টি ব্যক্ত কৰে মোৰ সৌভাগ্য
যে আপোনালোকে নাম শুনিছে নিশ্চয় হাৰ্পাৰ কলিন্সটো হ'ল এখন ইণ্টাৰনেশ্যনেল পাব্লিছিং হাউচ। হাৰ্পাৰ কলিন্সে মোৰ এই আহোম কিতাপখন উলিয়াই ল'লে যে বাহিৰত অসমৰ বুৰঞ্জী বা অসমৰ বিষয়ে অকল অসমেই নহয়, গোটেই আমাৰ উত্তৰ পূৰ্বৰ বিষয়ে আমি অকল পিছপৰাই নহয়, আমাৰ বিষয়ে ভাৰতবৰ্ষত খুব কম কথাই জানে। আৰু সেইকাৰণে মই সংকল্প তেতিয়াই ল'লোঁ যে মই মোৰ বেছিভাগ লিখনিত আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলক মই প্ৰতিফলিত কৰিম। মই এতিয়ালৈকে প্ৰায় 40খনমান গ্ৰন্থ লিখিলোঁ আৰু তাৰে হয়তো 30খনমানতেই আমাৰ অসমীয়া বা উত্তৰ পূৰ্বাঞ্চল প্ৰতিফলিত হৈ আছে বেকগ্ৰাউণ্ডটো। পৰৱৰ্তী কাৰ্যসূচীত কৃতিসেনা বিষয়া বিশিষ্ট লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰে লাচিত বৰফুকনৰ সমৰশৈলী আৰু যুদ্ধ কীৰ্তিপৰ বিষয়ৰ লগতে অধিক অধ্যয়নৰ অৱকাশৰ পোষকতা কৰে। তেওঁ কয় যে লাচিত বৰফুকনৰ বিষয়ে আমি সেইখিনি তথ্যহে বুৰঞ্জীত পঢ়িবলৈ পাওঁ যিখিনি ৰজাৰ সৈতে জড়িত হৈ আছিল। লাচিত আৰু শিৱাজী দুয়ো একে সময়ে আছিলে, খালি এটা ডিফাৰেঞ্চ আছিলে কি শিৱাজী নিজে ৰজাও আছিলে, জেনেৰেলো আছিলে, কিন্তু লাচিত এজন জেনেৰেল আছিলে, তাৰমানে তেওঁৰ ওপৰত ৰজা আছিলে, ৰজাৰ হুকুম মতে তেওঁ কাম কৰিব লগা হৈছিলে। তাৰ মই ইয়াতে এটা ইনষ্টান্স দিব খুজিছোঁ, যিটো আলবৰ যুদ্ধৰ বিষয়ে আমি এতিয়া শুনিছোঁ, আগতে ময়ো জনা নাছিলোঁ। একেদিনতে আহোম সৈন্য লাচিত বৰফুকনৰ 10,000 মানুহ মৃত্যু হৈছে একেদিনতে। মই বহুতবাৰ লিখিছোঁ এইটো কিমান সত্য আমি অলপমান কৰিব লাগে, কাৰণ যিটো জেগাত একে সৈন্য 10,000 মানুহ মৃত্যু হোৱাটো খুব এটা সৰু ঠাইত ইমান ভাবিব নোৱাৰি। শত্ৰুপক্ষৰ একো ক্ষতি হোৱা নাই বুলি আমি পঢ়িছোঁ, খালি আমাৰ লাচিতৰ কিয় তেওঁ লাচিতে সেইখিনি সময়ত তাত যুদ্ধ কৰিব খোজা নাছিলে। মোগল সৈন্যক কেনেলাইজ কৰি কিলিং গ্ৰাউণ্ড বুলি এটা বস্তু থাকে আমাৰ আৰ্মিত, অকণমান ক'ব খোজে এটা হ'ল আমি এটা ফৌজ, ইফালে এনিমি, তাৰ মাজত গ্ৰাউণ্ডটো থাকে। গ্ৰাউণ্ড হ'ব পাৰে, নদী হ'ব পাৰে, সেইটো কেনেকৈ বেষ্ট ইউটিলাইজ কৰিব পাৰি সেইটোৰ ওপৰতে ডিপেণ্ড কৰে যুদ্ধখনৰ ছাকচেছ। সেই লাচিতে তেনেকৈ তেখেতক মোগল সৈন্যক কেনেলাইজ কৰিব বিচাৰিছিলে, কিন্তু ৰজাৰ প্ৰেছাৰত তেওঁ তাত আলবৰ যুদ্ধখন কৰি একেদিনাই 10,000 মৃত্যু হৈছে বুলি আমি পঢ়ি আছোঁ। মই এইটোত যিহেতু ইয়াত বহুত সাংবাদিক আছে, বহুত ইণ্টেলেকচুৱেল আছে, ছাৰ আছেই, মই এই বস্তুটো অলপমান ৰিচাৰ্চ কৰিব খুজিছোঁ, কাৰণ এজন লিডাৰশ্বিপৰ তলত 10,000 যদি মৃত্যু হয়, খুব এটা বীৰত্ব লিডাৰশ্বিপ কোৱালিটিটো নেদেখায়। তেওঁ যিমানে মই এইটো যেতিয়া ক'ৰবাত মিটিঙত ক'লে মোক অলপমান হেৰি কৰে, এইটো নহয় এইটো সত্য বুলি। সত্য হ'ব পাৰে, কিন্তু এনালাইজ কৰিব লাগিব সেইখিনি এৰিয়াত। মই নিজে আপোনালোকে গম পায় ডিপ্লয়মেণ্ট হ'ব লাগিব। 10,000 মানুহ থাকিবৰ কাৰণে আপুনি যদি ফুটবল ফিল্ড এখনত একেখিনি মানুহ কিমান মানুহ ৰাখিব, এইবোৰ খুব আৰু অলপমান ডিটেইল ষ্টাডি কৰিলে ভাল হ'ব। ছাৰে এখন কিতাপ আহোম বুলি যিখন কিতাপ লিখিছে সেইখন অসমীয়াত ট্ৰান্সলেট হৈছে, মই ভালকৈ পঢ়িছোঁ। সেইখন আপোনালোকে পঢ়িলেও মানে আহোম হিষ্ট্ৰীৰ বিষয়ে বহুত গম পাব। তাৰপিছত অসম প্ৰকাশন পৰিষদত এই বছৰ জানুৱাৰীত যিখন কিতাপ হ'ল, যিটো 24টা ভাষাত ট্ৰান্সলেট হৈছে, তাৰ পৰা মই ভাবোঁ বাহিৰৰ মানুহে আমাৰ আহোম বা আমাৰ বিষয়ে বহুতখিনি গম পাব। অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই অনুষ্ঠানটোত ৰখা বক্তব্যত আলাবৈ ৰণৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। তেওঁ কয় যে ৰজাই কেতিয়াও দুৰ্বলতাৰ ইতিহাস নিলিখে, সেয়েহে আলাবৈ ৰণৰ কথাও বিস্তৃতভাৱে কোনো এখন বুৰঞ্জীত উল্লেখ নাই, কিন্তু আমি এই ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছোঁ। আমাৰ প্ৰচেষ্টাৰ ফলতে আলাবৈ এটা স্মৃতিসৌধৰ লগতে প্ৰশাসন আৰু পুৰাতত্ব বিভাগে বহুকেইটা অনুষ্ঠান কৰি আহিছে। ইয়াৰ উপৰি ইতিহাস সবল আৰু শুদ্ধ ৰূপত ধৰি ৰখাৰ ক্ষেত্ৰত বুৰঞ্জীবিদসকলৰ যথেষ্ট দায়িত্ব থকাৰ কথাও প্ৰকাশ কৰে তেওঁ। আলাবৈ ৰণত একেদিনাই 10,000 অসমীয়া সেনাই কেনেকৈ প্ৰাণ দিলে, যদি লাচিত বৰফুকন ইমান বিচক্ষণ
জেনেৰেল আছিল। এই কথাৰ পম খেদি খেদি আলাবৈ ৰণত 10,000 সেনাৰ প্ৰাণ দিয়াৰ প্ৰসংগটো যিহেতু বুৰঞ্জীটো সঠিকভাৱে ঠাই নাপালে, অকণমান আছে। আৰু মোৰ এটা বিশ্বাস উপজিছিল যে ৰজাই ব্যৰ্থতাৰ ইতিহাস কেতিয়াও লিখিবলৈ নিদিয়ে। মই পতিয়ন গৈছিলোঁ আলাবৈ ৰণৰ এই ত্যাগ, তাৰ লগত যিহেতু ৰজাৰ সেনানীৰ ব্যৰ্থতাৰ প্ৰসংগ জড়িত হৈ আছে, গতিকে তাক লিখিবলৈ দিয়া নহ'ল। মই সেই জেগালৈ বহুবাৰ গৈছিলোঁ, আৰ্কলজি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছিলোঁ, আমাৰ ইতিহাসবিদসকলৰ লগত আলোচনা কৰিছিলোঁ, সমাজৰ লগতো আলোচনা কৰিছিলোঁ। গৈ 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 এটা সময়ত তাৰ ওপৰৰ সন্দৰ্ভত কেইবাখনো মিটিং, কামৰূপ জিলা প্ৰশাসন, ৰাজ্যিক চৰকাৰ, তেওঁলোকৰ প্ৰতিনিধি, শিক্ষা বিভাগৰ লগত কেইবাখনো সভা হৈছিল। তেতিয়া আমাৰ সন্মুখলৈ আহিছিল কেইটামান বিষয় যে সঁচাকৈয়ে আলাবৈ ৰণখন আহোম সেনা লাচিতৰ নেতৃত্বত আৰু লাচিতৰ ইচ্ছানুসৰি চলা নাছিল। তাত অসমীয়া সেনাই যুঁজ দিছিল, য'ত নেতৃত্বত আহোম সেনা আছিল, লাচিত বৰফুকন তাৰ সেনাপতি আছিল। কিন্তু লাচিতে সেই মুহূৰ্তত কামানৰে সৈতে সুসজ্জিত মোগল সেনাবাহিনীৰ বিৰুদ্ধে সীমিত সামৰিক সামৰ্থ্য আৰু অতি চেপা মৰা এটা ঠাইত, এফালে নদী এফালে পাহাৰ, এই জেগাটোত যুঁজ দিব বিচৰা নাছিল। লাচিতে বিচাৰিছিল সেনাবাহিনীক শৰাইঘাটৰ এই ঠেক জেগাটোলৈ যাতে লৈ আনি কাষৰ পৰা তেওঁলোকৰ ওপৰত পাদীৰ যুঁজত জঁপিয়াই পৰিব পৰা যায়, কাৰণ মোগল সেনা নৌ যুদ্ধত পাকৈত নাছিল, অসমীয়া সেনা কিন্তু নৌ যুদ্ধ আৰু ধনুৰ্বিদ্যাত পাকৈত আছিল। দুৰ্ভাগ্যৰ বিষয় যে তাত কোচ সেনাও আছিল, কোচ ৰজা নৰনাৰায়ণৰ অধীনস্থ সেনা আছিল, আৰু বিশেষভাৱে গোটেই মানুহখিনি অসমৰ মানুহ জাউকে উঠিছিল যে মোগলক খেদিব লাগে। আৰু লাচিতে যেতিয়া যুদ্ধৰ ভৌগোলিক অৱস্থান আৰু সমৰকল সেই দিনটোত সমৰৰ বাবে উপযুক্ত নহয় বুলি যুঁজ কৰি পিছ হুঁকা দিছিল, আতন বৰগোহাঁই ৰজাক মন্ত্ৰণা দিছিল যে আচলতে এই লাচিতে ভয় খাইছে, সেনাবাহিনী দেখি, কামান চামান দেখি যুঁজিব খোজা নাই। ৰজাৰ ঘৰৰ পৰা কাৰা নিৰ্দেশ আহিছিল যে যুঁজ কৰিবই লাগিব, যুঁজ কৰিবই লাগিব, নহ'লে তুমি গুচি আহা, আমি বেলেগ সেনাপতি নিয়োগ কৰিম। তেতিয়া উপায়ন্তৰ হৈ লাচিত বৰফুকনে সেই দিনটোত একান্ত অনিশ্চ স্বত্বেও আৰু নিশ্চিতভাৱে এই সেনাবাহিনীয়ে অতি ঠেক ভূখণ্ডত, ইফালে পানী আছে, তেওঁলোকৰ কাষত নাও নাই, পাহাৰৰ ওপৰত কামান লৈ মোগল সেনা আছে, তেওঁ বাধ্য হৈছিল যুঁজত নামিবলৈ, কাৰণ ৰজাৰ নিৰ্দেশ শিৰোধাৰ্য, মানিবই লাগিব। আৰু সেই যুদ্ধখনত সেই যি 10,000 সেনাই প্ৰাণ দিছিল, তাত কেৱল আহোম সেনাই নাছিল, মই কম সেয়া আছিল অসমীয়া সেনা। ছাৰ আছে, ছাৰে ইয়াৰ ওপৰত বহুত অধ্যয়ন কৰিছে। মই কম অসমীয়া সেনা আছিল, আৰু অসমীয়া সেনাৰ যদি মোগলৰ বিৰুদ্ধে এক ঐক্যবদ্ধ যুঁজ আছিল, মৰণপণ যুঁজ আছিল মোগলক খেদাৰ বাবে, তাৰ বাবে কিন্তু আলাবৈ ৰণে সেই স্বীকৃতিটো পাব লাগে। মই ভাবোঁ বীৰত্বৰ যদি আমি চিনাকি দিব লগা হয়, বিচক্ষণতাৰ চিনাকি দিব লগা হয়, তেনেহ'লে শৰাইঘাটৰ ৰণ, কাৰণ শৰাইঘাটৰ ৰণত লাচিতৰ বিচক্ষণতাই ৰণকৌশলে মোগলক অন্তিমবাৰলৈ খেদি পঠিয়াবলৈ সমৰ্থৱান হৈছিল। মই আৰু ক'ব লগাখিনি এইটোৱে, এগৰাকী প্ৰসিদ্ধ, তেখেতৰ সময় বহুদিন নাই হাতত, কিন্তু মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি মোগলৰ বিৰুদ্ধে যি নিৰন্তৰ অসমৰ মানুহে যুঁজ দিলে, এই ইতিহাসো কিন্তু লাচিত বৰফুকনৰ শৰাইঘাটৰ যুঁজৰ বাহিৰে ক'তো আৰু ল'ৰা ছোৱালীয়ে নাজানে। তাৰ আৰম্ভণিটো মই ভাবোঁ যে দত্ত ছাৰে যাতে কৰি থৈ যায়। নাওশালীনো কি আছিল? লাচিত বৰফুকনৰ গেৰিলা ৱাৰ টেকটিক্সৰ, কিয়নো ইণ্ডিয়ান ডিফেন্সে
এডপ্ট কৰিব লগা হ'ল, গোটেই ৱৰ্ল্ডে ৰিকগনাইজ কৰিব লগা হ'ল। এই নাওখালীত কেনেকৈ নাও লুকুৱাই ৰখা হৈছিল, কেনেকৈ সেনাসকলক কেমোফ্লাইজ কৰি তাৰ পিটনিবিলাকত ৰখা হৈছিল, জংঘলবিলাকত ৰখা হৈছিল, আৰু হঠাৎ মোগল সেনাৰ ওপৰত জঁপিয়াই পৰি কচুকটা দিছিল। এই গোটেই মহাৰাজ পৃথুৰ প্ৰথম মোগলৰ বিৰুদ্ধে যুঁজৰ পৰা অন্তিম যুঁজখনলৈ 17 বাৰ মোগলে আক্ৰমণ কৰিছে বুলি কোৱা হয়। আমাৰ ল'ৰা ছোৱালীয়ে ভাবে যে 17 বাৰ লাচিতে মোগলক কাটিছিল। ভৱিষ্যত প্ৰজন্মলৈ এইটো থাকি যাব, কাৰণ বুৰঞ্জীবিদসকলে নকৰিলে। মই এটা প্ৰচেষ্টাত সফল হ'লোঁ যে সেই আলাবৈ ৰণত এটা সময়ত মাটি এচপৰা আছিল, মানুহে খেতি কৰি আছিল, কেইডালমান গছ আছিল। সেই জাগাটোত আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰশাসনীয়ভাৱে প্ৰথম পাতিবলৈ সক্ষম হ'লোঁ। আৰ্ক'লজি ডিপাৰ্টমেণ্টে তাত গৈ মিটিং কৰিলে, আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টেও পাঠ্যপুথিতে আলাবৈ ৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত হ'ব লাগে, তাৰ ওপৰত গৱেষণা হ'ব লাগে বুলি ছাবজেক্টটো ল'লে। তাৰপিছত ৰাজ্য চৰকাৰে আলাবৈ ৰণৰ সেই ৰণথলীক সংৰক্ষিত কৰি সামৰিক মৰ্যাদা প্ৰতি বছৰে সামৰিক শ্ৰদ্ধাঞ্জলি তাত জ্ঞাপন কৰাৰ সিদ্ধান্ত লয়। মই ভাবোঁ সেইখিনিলৈকে ঠিকে আছে, কিন্তু তাৰ ইতিহাসটোৱেই নাই। ইতিহাসটো যদি নাথাকে, কেইবছৰমানৰ পিছত চৰকাৰ সলনি হ'ব, তেনেকৈ আকৌ আলাবৈ ৰণথলী 10,000 মানুহৰ তেজেৰে ৰাঙলী সেই ত্যাগৰ চানেকি চিৰদিনৰ বাবে নোহোৱা হৈ যাব। উল্লেখ্য যে সাধাৰণ সম্পাদক মৃণাল পাটোৱাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত যথেষ্ট সংখ্যক লোক উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।